আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৭ সংখ্যক আবিৰ্ভাৱ তিথি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহত পালন কৰা হৈছে মহাপুৰুষজনাৰ জন্ম জয়ন্তী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হৈছে সত্ৰীয়া ৰীতি পৰম্পৰাৰে বৰপেটা আৰু যোৰহাটৰ ঢেকিয়াখোৱা বৰনামঘৰতো পালন কৰা হৈছে মহাপুৰুষজনাৰ জন্ম জয়ন্তী পুৱাৰে পৰাই হৰিনামৰ ৰসত বুই গৈছে নামঘৰ চৌহদ মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথিৰ দিনটোতে পুৱাৰ পৰা ৰাজ্যৰ সত্ৰ নামঘৰসমূহলৈ ভক্তৰ লানি নিচিগা খুট গৈছে জন্মস্থান লেটেকু পুখুৰী আৰু উজিৰৰ তুল ৰঙাজানত দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে গুৰুজনাৰ আবিৰ্ভাৱ তিথি সত্ৰপীঠ মাজুলীৰ একাধিক সত্ৰানুষ্ঠানত মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হৈছে মাধৱ পুৰুষৰ ৫৩৭ সংখ্যক জন্ম মহোৎসৱ আজি মূল দিনটো আৰু আজি ৰাতিপুৱাৰ পৰাই নৈমিত্তিক প্ৰসংগ আৰম্ভ হৈছে ১০ বজাত ভাগৱত শোভাযাত্ৰা আছে আৰু এই ভাগৱত শোভাযাত্ৰাৰ পৰা ৫ কিলোমিটাৰ যোৰা শোভাযাত্ৰা হ'ব গোটেই চহৰখন ভ্ৰমণ কৰিব সমগ্ৰ বৰপেটাবাসী ৰাইজে হাত উজাৰিব আজি আবেলি আমি দুগৰাকী আমি উপাচাৰ্য অৱসৰপ্ৰাপ্ত উপাচাৰ্যক আমি নিমন্ত্ৰণ কৰিছোঁ ডক্টৰ অমৰেন্দ্ৰ চক্ৰৱৰ্তী ডক্টৰ বলেন দাস আৰু সভাখন হ'ব আৰু এই সভাৰ জৰিয়তে অসমৰ বিভিন্ন শাখা সত্ৰসমূহৰ পৰা অহা ভকতসকলে তেওঁ সহযোগ কৰিব আৰু ইয়াৰ জৰিয়তে সভাখনৰ জৰিয়তে মাধৱদেৱৰ ধৰ্ম মাধৱদেৱৰ সংস্কৃতি মাধৱদেৱে দি থৈ যোৱা অৱদান সম্পৰ্কে আলোচনা হ'ব কালিৰ পৰা